নমস্কাৰ SCT ডিলেটৰ যি ৰিজাল্ট আছিলে ৰিজাল্টসমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ৰিজাল্টসমূহ চাবৰ কাৰণে scrtped.co.in ত আহিব লাগিব অহাৰ পিছত আপোনালোকে দুই ধৰণৰ ৰিজাল্টসমূহ পাব ৰিজাল্ট দেখিছে ৰিজাল্ট ফৰ PTET 2026 ইজ লাইভ নাও ক্লিক হিয়াৰ টু চেক ৰিজাল্ট অৰ্থাৎ আপুনি লগ ইন কৰি আপোনাৰ ৰিজাল্ট চাব পাৰিব আপুনি কিমান মাৰ্কছ পাইছে সেইখিনি আমি চাব পাৰিব লগতে আৰু এটা অপশ্যন তেওঁলোকে দিছে অৰ্থাৎ এবলি ডিষ্ট্ৰিক্ট ৱাইজ নহয় হয়তো মোৰতে আপোনালোকৰ এবলি ৰিজাল্টটো দিয়া হৈছে এক্সাম চেণ্টাৰ ৱাইজ অৰ্থাৎ আপুনি কোনটো এক্সাম চেণ্টাৰত পঢ়িছিলে সেই এক্সাম চেণ্টাৰটোৰ ৰিজাল্ট দিয়া হৈছে তো আপুনি যিবিলাক অসমত এক্সাম চেণ্টাৰ হৈছিলে মানে যিবিলাক এক্সাম চেণ্টাৰ দিয়া হৈছিলে সেই এক্সাম চেণ্টাৰ ৱাইজ দিয়া হৈছে অৰ্থাৎ যোৱা বছৰ কি আছে ডিষ্ট্ৰিক্ট ৱাইজ দিয়া হৈছিলে এইবুলি হয়তো আপোনালোকৰ এক্সাম চেণ্টাৰ ৱাইজ দিয়া হৈছে কিন্তু আপোনালোকৰ এতিয়া আপোনালোকৰ যিটো ছাৰ্ভাৰ প্ৰব্লেম চলি আছে আপোনালোকে ৰিজাল্টসমূহ পাওঁতে টাইম লাগিব গতিকে আপোনালোকে দুই ধৰণৰ ৰিজাল্ট চাব পাৰে এটা হৈছে লগ ইন কৰি আৰু এটা হৈছে আপোনালোকৰ এক্সাম চেণ্টাৰ ৱাইজ অৰ্থাৎ লগ ইন কৰিলে আপোনালোকৰ যি ৰিজাল্ট আছে নিজৰ ৰিজাল্ট সেই নিজৰ ৰিজাল্টটো চাব পাৰিব যদি এক্সাম চেণ্টাৰত ক্লিক কৰে তেতিয়া আপোনালোকে কি কৰিব পাৰিব যি এক্সাম চেণ্টাৰ পৰিছিল আপোনাৰ সেই এক্সাম চেণ্টাৰত কিমান ষ্টুডেণ্টে পাছ কৰিছে বা সেই এক্সাম চেণ্টাৰটোৰ ষ্টুডেণ্টসকলে কিমান মাৰ্কছ পাইছে আপুনি চাব পাৰিব মানে তাৰপিছত ইয়াত অনলাইন কাউন্সেলিঙৰ কথা উল্লেখ কৰিছে অনলাইন কাউন্সেলিং ফৰ এডমিশ্যন টু দ্য 2A DLED কোৰ্ছ উইল বি কণ্ডাক্টেড ফ্ৰম 28 জুলাই 26 টু 3 আগষ্ট অৰ্থাৎ আপোনালোকৰ অনলাইন কাউন্সেলিং কাইলৈৰ পৰাই হ'ব অৰ্থাৎ আপোনালোকে ইয়াত প্ৰিফাৰেঞ্চ দিব লাগিব চেণ্টাৰ ৱাইজে ৰিজাল্টসমূহ দিছে চেণ্টাৰ ৱাইজ মানে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজে হয় যিকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম হৈছিলে এতিয়া আপোনালোকৰ চাব বঙাইগাঁও ডিষ্ট্ৰিক্ট ধেমাজি ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট যোৰহাট আপোনালোকে ইয়াত ডাউনলোড বাটনটো ক্লিক কৰি দিয়া মাত্ৰকে যিটো ডিষ্ট্ৰিক্টত আপোনালোকে এক্সাম দিছিলে সেইটো ডিষ্ট্ৰিক্টৰে আপোনালোকৰ যি মেইল লিষ্ট আছে মেইল লিষ্ট ডাউনলোড হৈ যাব আপোনালোকে ইয়াত ক্লিক কৰিলে হ'ল হয়তো আপোনালোকৰ ছাৰ্ভাৰ প্ৰব্লেম চলি আছে গতিকে সহজে এতিয়া দেখা নাপাব অলপ পিছত আপোনালোকে ডাউনলোড কৰিলে আপোনালোকে পাই যাব গতিকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টবিলাক বা যোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সাম চেণ্টাৰ পৰিছিলে সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আপোনালোকে তাৰপিছত আপোনালোকৰ যি মেইল লিষ্ট আছে সেই মেইল লিষ্টসমূহ চাব পাৰিব